আহি থকাৰ সময়ত এটা বিশেষ অঘটন হৈছে। দেখাই আছো, এই পৰিৱেশটো দেখাই আছো মই। কাম বেক টু মাই ইউটিউব চেনেল। আজি আমি শ্বিলঙলৈ গৈ আছো। অলপ শ্বিলঙৰ আপোনালোকক যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। লাইটুলুম গৈ আছো। ৰাতিপুৱাই আমাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিলোঁ। এটা নতুন ব্লগছ আপোনালোকে দেখা পাব। আপোনালোকে চাই থাকক, ভিডিঅ'টো কণ্টিনিউ কৰি যাব। আমি সকলোখিনি দেখাবলৈ চেষ্টা কৰিম, চাই থাকক। যেতিয়া আপুনি শ্বিলঙলৈ যাব তেতিয়া এটা বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। যেতিয়া আপুনি গাড়ী চলাব ৰাতিৰ সময়ত, যেতিয়া আপুনি যাই থাকিব সেইটো চাইড বা আহি থকা গাড়ীখনৰ যিটো লাইটৰ পোহৰ আছে সেইটো চকুত লাগে, তেতিয়া মানে অলপ চলোৱাত অসুবিধা পায়। সেইটো আপোনালোকে চাব। দেখাই আছো, এই পৰিৱেশটো দেখাই আছো মই। আপোনাৰ কুঁৱলী, এইবিলাক মোৰ ফ্ৰেণ্ড আছে। এইবিলাক চাওক, বৰষুণ হৈ আছে। চাব লগা মানে মেঘৰ কাৰণে একো দেখাই নাপায়। চাওক কি ধুনীয়া হৈছে, চাওক। এয়া নৰ্মেল ভিউজ লাইটুলুমৰ। অলপ ফগটো আহি গ'ল, কিছু কিছু ঠাইত ফগটো আহি গ'ল আৰু কিছু কিছু ঠাইত ফগটো কমি গ'ল। এয়া চাওক, প্লেচটো চাওক। মই অপেক্ষা কৰাৰ পিছত আমি যিটো চাবলৈ গৈছিলোঁ সেইটো ফাইনেলি দেখা পালোঁ। এয়া চাওক আপোনালোকে, এটা সুন্দৰ পৰিৱেশ। কিন্তু ভাবি চালে নৰ্থ ইষ্টৰ বহুত ধুনীয়া হয় দেই। যিটো ফিল মই পাই আছোঁ সেইটো ফিল আপোনালোকক দিব নোৱাৰিম। পাৰিলে কেতিয়াবা এই ঠাইলৈ আহক ফেমিলিৰ সৈতে, খুবেই ভাল লাগিব আপোনালোকৰো মন। আহি থকাৰ সময়ত এটা বিশেষ অঘটন হৈছিলে, সেই অঘটনটো আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰোঁ। যেতিয়া আমি আহি আছিলোঁ তাতে ন' এণ্ট্ৰি বুলি চাইনবোৰ্ড নাছিলে, মানে ন' এণ্ট্ৰি যোনখন চাইনবোৰ্ড আছিলে সেইখন লুকাই থৈছিলে। তো ওৱান ৱে আছিলে, আমি সকলোৱে গুচি গৈছিলোঁ। যোৱাৰ পিছত সিহঁতৰ তাৰে লোকেলছবিলাকে ফাইন বুলিকে 500-1000 টকা ফাইন খুজিছিলে। তাৰপিছত আমি আৰু মেইন কথা পাতি 300 টকাত মানে আমি মানি পেলাই আমাক 300 টকা সিহঁতক দি দিলোঁ। আচলতে এইটো কৰিব নালাগে। যেতিয়া টুৰিষ্ট আহে সেইটো ব্যৱহাৰ কৰিব নালাগে। আমাৰ ষ্টাৰিং ধৰিছিলে, আমাৰ বহুতখিনি অলপ অসুবিধা হৈছিলে। সেই সময়ত আমি 300 টকা সিহঁতক দি পেলাই আমি তাৰ পৰা গুচি আহিছিলোঁ। আপোনালোকক শ্বেয়াৰ কৰোঁ, তেনেকুৱা অসুবিধা পালে আপোনালোকে চাইনবোৰ্ড থাকিলে এটলিষ্ট আপোনালোকে সেইখিনি চাব যে ইয়াত কি ন' এণ্ট্ৰি আছে না কিবা বেলেগে আছে, আপোনালোকে চাই পেলাই সেইটোত এণ্ট্ৰি কৰিব। আহি আমি বৰাপানী লেক পালোঁ। এই বৰাপানীৰ লেকৰ আমি কিছু মুহূৰ্ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া মানুহ ভিৰ কৰিছে, এয়া চব লাইটুলুমৰ পৰা আহি এয়া বৰাপানীৰ লেকত সকলোবোৰে ভিৰ কৰিছে। বৰাপানী লেকৰ এয়া 360 ভিউ আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। চাওক আপোনালোকে চাৰিওফালে। আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ঘণ্টা বটনটো বজাই দিব।